কিয় তুমি এনে ব্যৱহাৰ কৰিছা? কেনেকৈ প্ৰৱেশিলা তুমি দ্বাৰকাৰ নিঃশব্দ পহৰা ভেদি? কি তোমাৰ উদ্দেশ্য? মোৰ পুত্ৰক তোমাৰ দৈত্যৰাজক পতি কৃষ্ণই মোৰ সন্মুখতে বীৰৰ পুত্ৰক কৰিছিল হত্যা। পত্ন স্বৰূপে তোমাৰ পুত্ৰক অঘুৰাছে দিব প্ৰাণ দণ্ড। अर्पण करेंगे तुम्हारे पुत्र दक्षिणपतिर हाथत दिया दिया देवी নহলে নিষ্ঠা নাপাবি মোৰ হাতৰ পৰা। কৃষ্ণ বলে ঋত্বিক হত্যা করে পুত্রক করে মারান। কৃষ্ণ দাদা, তুমি আঘাত লৈ এই স্থান কৰা দিয়া। এই অসুৰৰ বাবে একমাত্ৰ বলৰামেই যথেষ্ট। আমি এতিয়া এই স্থান ত্যাগ কৰোঁ। রাখিবি কৃষ্ণ এই পালয় খুলে করিব পালয়ৰ সৃষ্টি তাৰ পালয়ক বিচাৰি প্ৰলয়াসুৰ, কিয় লাগে তোক পদন্য? দৈত্যৰাজ সম্ৰাট ৰৈ ৰৰে দৈত্যৰাজে দিছে মোক কানে কৃষ্ণ পুত্ৰ পদন্যহে কৃষ্ণৰ পুত্ৰ পদন্য অৰ্পণ কৰি দৈত্যৰাজৰ হাতত আৰু দৈত্যৰাজে নিজ হাতে তাক দিব প্ৰাণ দণ্ড। মূৰ্খসুৰ, হত্যা কৰিব বিচাৰ তহঁতে শিশু। দিম আজি তোক তাৰ উচিত প্ৰতিফল। No.